বৰপেটা ৰোডৰ চলিচৌধৰ ব্যক্তিসকলৰ এখন অন্যতম অনুষ্ঠান হৈছে বৰপেটা ৰোড মিলনজ্যোতি অন্তৰংগ সংস্থাৰ 15 সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰপেটা ৰোড FRU আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত আজি শিমলাগুৰি আঞ্চলিক নামঘৰৰ ওচৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। মিলনজ্যোতি অন্তৰংগ সংস্থাৰ সভাপতি দীনেশ চন্দ্ৰ দাস আৰু সম্পাদক ধৰ্মেশ্বৰ শৰ্মাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ মুকলি কৰে। মিলনজ্যোতি অন্তৰংগ সংস্থাৰ আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰখনত বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তৰ পৰা 2 শতাধিক ৰোগীৰ চকু পৰীক্ষা, ছুগাৰ পৰীক্ষা, যক্ষ্মা ৰোগৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। আনহাতে চকু পৰীক্ষা কৰি ৰোগীক বিনামূলীয়াকৈ চশমা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৰপেটা ৰোড FRUৰ চিকিৎসকসকল SDMO BTRৰ EM গৌতম দাস, সমাজসেৱক বিশ্বেশ্বৰ ৰয়ৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিলনজ্যোতি অস্তৰা সংস্থা এইটো আমাৰ জ্যোতিনগৰ বৰপেটা ৰোডত এটা অনুষ্ঠান সংস্থা এটা গতিকে আমাৰ সংস্থাৰ জন্ম প্ৰতিষ্ঠা দিৱস হ'ল 24 ফেব্ৰুৱাৰী 2010 চনত আমাৰ প্ৰতিষ্ঠা হৈছিলে আৰু আমি প্ৰতিষ্ঠা দিৱসৰ দিনাখন আমি বিভিন্ন অনুষ্ঠান কৰোঁ। এইবাৰ আমি স্বাস্থ্য সেৱা যিটো শিবিৰ এই শিবিৰটোৰ আয়োজন কৰিছোঁ আৰু ইয়াতে বিনামূলীয়া হিচাপে আমাৰ বৰপেটা ৰোডৰ যিটো মেডিকেল টিম তেওঁলোকে স্বাস্থ্য পৰীক্ষা সহযোগ কৰিব। গতিকে আমি সকলোকে ইয়াত আমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই সুবিধাখিনি ৰাইজে গ্ৰহণ কৰে। কি পৰীক্ষা কৰা হ'ব? আমাৰ ইয়াতে ব্লাড প্ৰেছাৰ, তাৰপিছত ছুগাৰ আৰু বিশেষকৈ যক্ষ্মা ৰোগ আৰু চকু চিকিৎসা। মিলনজ্যোতি অস্তৰা সংস্থাৰ তৰফৰ পৰা আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই স্বাস্থ্য সেৱা শিবিৰটো আয়োজন কৰা হৈছে। ইয়াত আমাৰ জিলা স্বাস্থ্য সেৱাই আমাক সহায় কৰিছে আৰু আমাৰ লগতে আমাৰ চাৰ্টিফিকেট যিটো লোকেল বৰপেটা হস্পিটেলৰ পৰাও তেখেতসকলৰ ষ্টাফবিলাক আহিছে। আমি ৰাইজক যাতে আমি এটা সুবিধা দিব পাৰোঁ, যাতে বিনামূলীয়াকৈ ইয়াতে ওচৰতে আমি চিকিৎসা সেৱাটো আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। গতিকে এইখিনি যাতে সকলোৱে গ্ৰহণ কৰে সেইটোৱে আমি আশা কৰিছোঁ। কিমান বাৰ্ষিক এইবাৰ আপোনালোকৰ? এইটো আমাৰ 15-14 বছৰ হৈ গ'ল। 14 বছৰ ইয়াৰ আগতে আমি কেইবাবাৰো এনেকুৱা আৰু আগতেও এটা অনুষ্ঠান কৰিছোঁ আৰু অন্যান্য সামাজিক অনুষ্ঠানতো আমি যেনেকৈ ক'ভিডৰ সময়তো আমি ৰাইজৰ ওচৰত কিছু দান বৰঙণি আমি আগবঢ়াইছিলোঁ। তেনেকৈ আমি কিছুমান উন্নয়নমূলক কামতো আমি ব্ৰতী হৈছোঁ। এইটোৱে আমাৰ উদ্দেশ্য। আমাৰ এই সংস্থাটো হৈছে 40 ঊৰ্ধৰ সকলোবিলাক ছিনিয়ৰ চিটিজেন, বেছিভাগেই আমাৰ ৰিটায়াৰ্ড মানুহ, চাকৰিয়াল 2 এজনহে আছে। গতিকে আমি প্ৰয়াস কৰিছোঁ যাতে আমাৰ এই সংস্থাটোৱে আৰু উন্নয়নমূলক কাম কৰিব পাৰে। তাৰ বাবে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজক আমি সেৱা কৰিবলৈ আমাক সুবিধা দিয়ে। মিলনজ্যোতি অস্তৰা সংস্থাৰ সৌজন্যত এটা বিনামূলীয়াভাৱে তেওঁলোকে স্বাস্থ্য সেৱা আয়োজন কৰিছে। গতিকে এই স্বাস্থ্য সেৱা শিবিৰটো আমি বৰপেটা ৰোড ব্লক PHCৰ আমাৰ চিকিৎসক তথা চিকিৎসা কৰ্মচাৰীয়ে আমি সহযোগ কৰিছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ যিটো 100 দিনীয়া TB ইলিমিনেশ্যন প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আমি ইয়াতে উপস্থাপন কৰিছোঁ। ইয়াত তেনেকুৱা সন্দেহজনক TBৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু তেওঁলোকৰ কফ বা স্পুটাম সংগ্ৰহ কৰা হ'ব। অনতিপলমে এইবিলাক আমি লেবৰেটৰীত পৰীক্ষা কৰি যদি আমি পজিটিভ কেছ পাওঁ তেওঁলোকৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰি দিম। আৰু লগতে আমাৰ চকু বিষয়ৰ এটা কৰ্মচাৰীৰ দ্বাৰা আমি ইয়াতে চকু বিভাগটো ৰাখিছোঁ আৰু চকু পৰীক্ষা কৰি সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি চশমাৰো ব্যৱস্থা কৰিছোঁ। এইখিনি অসম আদিত্য বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক